আজি শিৱসাগৰত এগৰাকী 19 বছৰীয়া ছোৱালী অনা অসমীয়া এটা শ্ৰেণীয়ে গুৰুকে টাউনৰ মাজমজিয়াত মাৰিছে। আমাৰ ওচৰত চিচিটিভি ফুটেজ আছে, আমাৰ ওচৰত সকলো আছে। তাৰ পিছতো অসম পুলিচে গ্ৰেপ্তাৰ কৰা নাছিলে, কিন্তু এতিয়া শিৱসাগৰ পুলিচক আমি ধন্যবাদ জনাইছোঁ। ৰাইজৰ প্ৰতিবাদৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু এই দোষীসকলৰ বিৰুদ্ধে খুব জোৰদাৰ গতিত তদন্ত কৰি শাস্তি দিব লাগে। আৰু আমাৰ মানুহখিনিয়ে কিমান মাৰ খাই থাকিব? ইয়াত খিলন দিয়া মানুহে মাৰ খাই জীয়াই থাকিব আৰু ইহঁতি মাৰি থাকিব। আটাইতকৈ ডাঙৰ কথাটো কি কৈছে গম পাইনে? শিৱসাগৰ ডিচি মোৰ পকেটত আছে বুলি কৈছে অনা অসমীয়া মানুহজনে। এতিয়া শিৱসাগৰ ডিচিৰ ওপৰত আমাৰ প্ৰশ্ন আছে। যদি আপোনাৰ কথা আপুনি কাৰোবাৰ পকেটত আছে বুলি ক'ব পাৰে, এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়, এটা ব্যৱস্থাৰ কাৰণে এইটো শুভ লক্ষণ নহয়। যদি এজন অনা অসমীয়া মানুহে বা অসমীয়া মানুহ যোনেই নহওক, এজন যদি মানুহে ডিচি মোৰ পকেটত আছে বুলি গোটেই 500-1000 মানুহৰ আগত ক'ব পাৰে, এইটো গণতন্ত্ৰ আৰু এটা ব্যৱস্থাৰ বাবে অশুভ লক্ষণ আৰু অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগিব। আৰু এই কিনাৰৰ মাৰোৱাৰী মানুহজনে কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলো, তহঁতি কোন হয়? অংকুশ কেদিয়াই কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলো, উফৰাই দিলো, তহঁতি কোন হয়? আৰু এই অংকুশ কেদিয়াক মই কৈছো, শৃংখল চলিয়াক উপৰি যোৱা বস্তু নহয়, উফৰাই তোক দিম, তই সময়লৈ ৰখ, খালি হিচাপ বৰাবৰ হ'ব তোৰ লগত, তই খালি সময়লৈ ৰখ, তোক সেইটোৱে ক'লো। তো ইয়াত গাড়ীখন ৰখাইছিলে, পেণ্ডেলৰ বস্তু আনি আছিলে। তাৰপৰা আৰু এখন গাড়ীত তাৰ উঠি পেলাই বস্তু আনিব যাব লৈছিলে। তেতিয়া গাড়ী দোকানৰ যিজন মালিক, তেওঁ ক'লে গাড়ী ইয়াৰ পৰা আঁতৰা, আজিয়ে নহয় সদায় তেওঁ ৰখাব নিদিয়ে। তাৰপিছত আঁতৰা ক'লে, তাই ক'লে যে ৰ'ব মই উঠো আৰু যাওঁ, নহ'ব বুলি কৈ সি তৰ্কবাজ কৰোঁতে ছোৱালীজনী দোকানৰ চিৰিটোলৈ উঠি গ'ল। উঠিলত সি দুচৰ মাৰি দিলত মইতো নাছিলোঁ, মোক ইয়াৰ পৰা পাব্লিকে গৈ ভিতৰত চিঞৰিছে পৰীক মাৰিলে বুলি। তেতিয়া মই ওলাই আহিছোঁ, তাইক মাৰোঁতে তাই মানুহ এজনৰ গাত পৰি গ'ল। সেই মানুহজনৰ ধৰোঁতে বাপেকে ডান্টা লৈ তাইক মাৰিব আহিছে। আমাৰ 10 ঘৰ মানুহৰ লগত মানে তেওঁৰ এই দোকানখিনিক লৈ কেছ চলি আছে। সেইটো এগেইনষ্টত সদায় কাজিয়া হয়। ৰাস্তা মুখতো গাড়ী ৰখাব নিদিয়ে। বেয়াকৈ মাৰিছে। তাই ছোৱালীজনী জঠৰ টাইপ হৈ গৈছে, 19 বছৰ হৈছেহে তাই, আৰু লগত বাপেকেও পিটিছে। সেইটোতো আৰু সিহঁতি কৈছে যে সি দোকান এখনত সোমাইছে আৰু যিমানক দিছে বেছিভাগ মাৰোৱাৰী আছে। সি সদায় এটা কথাই কয়, পুলিচে মোক একো কৰিব নোৱাৰে, গোটেইগাল মাৰোৱাৰীক দিছোঁ, মাৰোৱাৰীয়ে টকা ঢালিব, তহঁতি মোক একো। লাষ্ট মমেণ্টত আমি গৈছোঁ যে তুমি ছোৱালীজনীক মাফ খুজি দিয়া, তেতিয়া হৈ যাব, চব পাব্লিক আছে। সি কৈছে কি হ'ব, একো নহয়, মই পুলিচক পকেটত ৰাখোঁ। ডিচিক থপৰীয়া কৈছে চব পাব্লিকৰ আগত যে পকেটত থাকে। আৰু এইটো সদায় কয়, আজি বুলি নহয়, সি সদায় কয়। পৰহি দিনাখন পেণ্ডেলৰ বস্তু ভৰাব লৈছে, আমাৰ যি 10 ঘৰ ৰাস্তা, সেই ৰাস্তাটোত তেওঁ ৰখিলে কৈছে বস্তু ভৰাব নোৱাৰো। সদায় কমপ্লেইন, আমাৰ মানে সদায় প্ৰব্লেম দিয়ে। দোকানৰ কিনাৰে দিয়ে সোমাই গৈ। দোকান কি নাম আছিলে? বিনয় বৰা। বাপেকৰ নাম দুৰ্গেশ্বৰ বৰা। বাপেকটো সদায় মানে মটৰ চাইকেল এখনো ৰখিব নিদিয়ে। দুৰ্গেশ্বৰ বৰা। আৰু আমাৰ কেছ চলি আছে, যিহেতু 10 ঘৰ মানুহৰ লাইন কাটি দিবলৈ লৈছে আৰু ৰাস্তাটো 50 বছৰ পুৰণা ৰাস্তাটো বন্ধ কৰিব লৈছে। কাহিনী সেইটোৱে লয়, আমাৰ ডাঙৰৰ লগত লাগিব নোৱাৰে। ছোৱালীজনী ওলাই আহিলে সৰু ল'ৰা ছোৱালীৰ লগত সদায় সেনেকে কয়। আজিতো সি চৰিয়াই দিছে, চৰিয়ালে কি আমি একো নকৰিম নেকি তাক? আৰু কাইলৈ মোৰ ঘৰত সকাম আছে।